يا أيها الذين آمنوا أطيعوا الله وأطيعوا الرسول ولا تبطلوا أعمالكم হে মুমিনসকল, তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাসূলৰ আনুগত্য কৰা আৰু তোমালোকে নিজৰ আমলসমূহক বিনষ্ট নকৰিবা। إن الذين كفروا وصدوا عن سبيل الله ثم ماتوا وهم كفار فلن يغفر الله لهم নিশ্চয় যিসকলে কুফৰি কৰিছে আৰু আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিছে, তাৰ পিছত কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব। فلا تهنوا وتدعوا إلى السلم وأنتم الأعلون والله معكم ولن يتركم أعمالكم এতেকে তোমালোকে মনোবল নেহেৰুৱাবা আৰু সন্ধিৰ প্ৰস্তাৱো নিদিবা। তোমালোকেই প্ৰবল, কাৰণ তোমালোকৰ লগত সহায়ক হিচাপে আল্লাহ আছে আৰু তেওঁ তোমালোকৰ কৰ্মফল কেতিয়াও ক্ষুণ্ণ নকৰিব। إنما الحياة الدنيا لعب ولهو وإن تؤمنوا وتتقوا يؤتكم أجوركم ولا يسألكم أموالكم পাৰ্থিৱ জীৱন হৈছে কেৱল খেল ধেমালি আৰু অৰ্থহীন কথা বতৰাহে। যদি তোমালোকে ইমান খন কৰা আৰু তাকো অৱলম্বন কৰা, তেন্তে আল্লাহে তোমালোকক তোমালোকৰ পুৰস্কাৰ প্ৰদান কৰিব। তেওঁ তোমালোকৰ ধন সম্পদ নিবিচাৰে। إن يسألكموها فيحفكم تبخلوا ويخرج أضغانكم যদি তেওঁ তোমালোকৰ ওচৰত ধন সম্পদ বিচাৰে, লগতে যদি তেওঁ তোমালোকৰ ওপৰত প্ৰবল চাপ দিয়ে, তেন্তে তোমালোকে কৃপণালীহে কৰিবা আৰু তেওঁ তেতিয়া তোমালোকৰ বিদ্বেষ ভাৱ প্ৰকাশ কৰি দিব। ها أنتم هؤلاء تدعون لتنفقوا في سبيل الله فمنكم من يبخل ومن يبخل فإنما يبخل عن نفسه চোৱা, তোমালোকে সেইসকল লোক যিসকলক আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা হৈছে, অথচ তোমালোকৰ কিছুমানে কৃপণতাহে কৰিছে। দৰাচলতে যিয়ে কৃপণালী কৰিছে, সি নিজৰ প্ৰতিহে কৃপণালী কৰিছে। والله الغني وأنتم الفقراء وإن تتولوا يستبدل قوما غيركم ثم لا يكونوا أمثالكم জানি থোৱা, আল্লাহ অভাৱমুক্ত আৰু তোমালোক হৈছে অভাৱগ্ৰস্ত। যদি তোমালোকে বিমুখ হোৱা, তেন্তে তেওঁ তোমালোকৰ বাহিৰে বেলেগ এটা সম্প্ৰদায়ক তোমালোকৰ স্থলৱৰ্তী কৰিব। সিহঁত কিন্তু তোমালোকৰ দ্বাৰা নহ'ব। بسم الله الرحمن الرحيم আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। إنا فتحنا لك فتحا مبينا হে ৰাসূল, নিশ্চয় আমি তোমাক প্ৰদান কৰিছোঁ সুস্পষ্ট বিজয়। ليغفر لك الله ما تقدم من ذنبك وما تأخر ويتم نعمته عليك ويهديك صراطا مستقيما যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ ত্ৰুটিসমূহ মাৰ্জনা কৰে আৰু তোমাৰ প্ৰতি তেওঁ অনুগ্ৰহ পূৰ্ণ কৰে, লগতে তেওঁ যাতে তোমাক সৰল পথৰ হিদায়ত দিয়ে, وينصرك الله نصرا عزيزا লগতে যাতে আল্লাহে তোমাক ঘনিষ্ঠ সাহায্য প্ৰদান কৰে। هو الذي أنزل السكينة في قلوب المؤمنين ليزدادوا إيمانا مع إيمانهم ولله جنود السماوات والأرض وكان الله عليما حكيما তেওঁই মুমিনসকলৰ অন্তৰত প্ৰশান্তি নাজিল কৰিছে, যাতে তেওঁলোকে নিজৰ ইমানৰ সৈতে ইমান বৃদ্ধি কৰি লয়। আকাশসমূহ আৰু পৃথিৱীৰ সেনাবাহিনী কেৱল আল্লাহৰেই, আৰু আল্লাহ হৈছে সৰ্বজ্ঞ প্ৰজ্ঞাময়। ليدخل المؤمنين والمؤمنات جنات تجري من تحتها الأنهار خالدين فيها ويكفر عنهم سيئاتهم وكان ذلك عند الله فوزا عظيما যাতে তেওঁ মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব পাৰে, যাৰ তলত নদীসমূহ প্ৰবাহিত, য'ত তেওঁলোক স্থায়ী হ'ব, আৰু তেওঁই তেওঁলোকৰ পাপসমূহ মোচন কৰিব। এইটোৱে হৈছে আল্লাহৰ ওচৰত মহা সফলতা। ويعذب المنافقين والمنافقات والمشركين والمشركات الظانين بالله ظن السوء লগতে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰী, মুশ্ৰিক পুৰুষ আৰু মুশ্ৰিকা নাৰী, যিসকলে আল্লাহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰে, সিহঁতক যাতে তেওঁ শাস্তি দিব পাৰে। عليهم دائرة السوء وغضب الله عليهم ولعنهم وأعد لهم جهنم
وساءت مصيرا অমঙ্গল চক্ৰ সিহঁতৰ ওপৰতেই আপতিত হয়। আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁতক লানত কৰিছে আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম। সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল। ولله جنود السماوات والأرض وكان الله عزيزا حكيما আকাশসমূহ আৰু পৃথিৱীৰ সেনাবাহিনী কেৱল আল্লাহৰেই আৰু আল্লাহ হৈছে পৰাক্ৰমশালী প্ৰজ্ঞাময়। إنا أرسلناك شاهدا ومبشرا ونذيرا নিশ্চয় আমি তোমাক প্ৰেৰণ কৰিছো সাক্ষী ৰূপে, সুসংবাদদাতা আৰু সতৰ্ককাৰী ৰূপে। لتؤمنوا بالله ورسوله وتعزروه وتوقروه وتسبحوه بكرة وأصيلا যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ইমান পোষণ কৰা আৰু তেওঁক সহায় সহযোগিতাৰ দ্বাৰা শক্তি যোগোৱা, লগতে তেওঁক সন্মান কৰা আৰু পুৱা গধূলি আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা। إن الذين يبايعونك إنما يبايعون الله يد الله فوق أيديهم নিশ্চয় যিসকলে তোমাৰ ওচৰত বায়াত কৰে অৱশ্যে তেওঁলোকে আল্লাহৰ হাততেই বায়াত কৰে, আল্লাহৰ হাত তেওঁলোকৰ হাতৰ ওপৰত। فمن نكث فإنما ينكث على نفسه ومن أوفى بما عاهد عليه الله فسيؤتيه أجرا عظيما তাৰ পিছত যিয়ে সেইটো ভংগ কৰিব সেই ভংগ কৰাৰ পৰিণাম তাৰেই ওপৰত বৰ্তিব, আৰু যিয়ে আল্লাহৰ লগত কৰা অংগীকাৰ পূৰ্ণ কৰিব তাক আল্লাহে শীঘ্ৰেই মহাপুৰস্কাৰ প্ৰদান কৰিব। سيقول لك المخلفون من الأعراب شغلتنا أموالنا وأهلنا فاستغفر لنا يقولون بألسنتهم ما ليس في قلوبهم যিসকল বেদুইনে পিছহুমুকা দিছিল সিহঁতে তোমাক অনতিপলমে আহি কব, আমাৰ ধন সম্পদ আৰু পৰিয়ালবৰ্গই আমাক ব্যস্ত কৰি ৰাখিছিল, গতিকে আমাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি দিয়ক। সিহঁতে মুখেৰে যি কয় সেয়া সিহঁতৰ অন্তৰত নাই। সিহঁতে কোৱা, قل فمن يملك لكم من الله شيئا إن أراد بكم ضرا أو أراد بكم نفعا بل كان الله بما تعملون خبيرا আল্লাহে যদি তোমালোকৰ কোনো ক্ষতি কৰিব বিচাৰে অথবা কোনো উপকাৰ কৰিব বিচাৰে তেন্তে তেওঁক বাধা দিয়াৰ ক্ষমতা কাৰ আছে? বৰং তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱহিত। بل ظننتم أن لن ينقلب الرسول والمؤمنون إلى أهليهم أبدا وزين ذلك في قلوبكم وظننتم ظن السوء وكنتم قوما بورا বৰং তোমালোকে ধাৰণা কৰিছিলা যে ৰাছুল আৰু মুমিনসকলে তেওঁলোকৰ নিজ নিজ পৰিয়ালৰ ওচৰলৈ কেতিয়াও উভতি আহিব নোৱাৰিব, আৰু এই ধাৰণা তোমালোকৰ অন্তৰত সুখোপিত হৈছিল আৰু তোমালোকে এইটো বৰ নিকৃষ্ট ধাৰণা পোষণ কৰিছিলা আৰু তোমালোক আছিলে ধ্বংসমুখী এটা সম্প্ৰদায়। ومن لم يؤمن بالله ورسوله فإنا أعتدنا للكافرين سعيرا আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ইমান খোদ নকৰে নিশ্চয় আমি সেইসকল কাফিৰৰ বাবে প্ৰস্তুত কৰি ৰাখিছো জ্বলন্ত জুই। ولله ملك السماوات والأرض يغفر لمن يشاء ويعذب من يشاء وكان الله غفورا رحيما আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব একমাত্ৰ আল্লাহৰেই। তেওঁ যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে শাস্তি দিয়ে। আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু। سيقول المخلفون إذا انطلقتم إلى مغانم لتأخذوها ذرونا نتبعكم يريدون أن يبدلوا كلام الله তোমালোকে যেতিয়া যুদ্ধলব্ধ সম্পদ সংগ্ৰহ কৰিবলৈ যাবা তেতিয়া যিসকলে পিছহুমুকা দিছিল সিহঁতে আহি কব, আমাকো আপোনালোকৰ লগত যাবলৈ অনুমতি দিয়ক। সিহঁতে আল্লাহৰ বাণী পৰিৱৰ্তন কৰিব বিচাৰে। قل لن تتبعونا كذلكم قال الله من قبل فسيقولون بل تحسدوننا بل كانوا لا يفقهون إلا قليلا কোৱা, তোমালোকে কোনো মতে আমাৰ লগত যাব নোৱাৰা, এই ঘোষণা আল্লাহে আগতেই কৰি থৈছে। সিহঁতে কব, বৰং আপোনালোকে আমাক হিংসা কৰে। নহয়,
দৰাচলতে সিহঁতে অতি সামান্যহে বুজি পায়। قل للمخلفين من الأعراب ستدعون إلى قوم أولي بأس شديد تقاتلونهم أو يسلمون পিছহুঁকা দিয়া বেদুইনবিলাকক কোৱা, শীঘ্ৰেই তোমালোকক এটা কঠোৰ যোদ্ধা জাতিৰ বিৰুদ্ধে আহ্বান কৰা হ'ব। তোমালোকে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবা, নাইবা সিহঁতে আত্মসমৰ্পণ কৰিব। فإن تطيعوا يؤتكم الله أجرا حسنا وإن تتولوا كما توليتم من قبل يعذبكم عذابا أليما এতেকে তোমালোকে এই আদেশ পালন কৰিলে আল্লাহে তোমালোকক উত্তম পুৰস্কাৰ প্ৰদান কৰিব। অন্যথা যদি তোমালোকে আগৰ দৰে পৃষ্ঠ প্ৰদৰ্শন কৰা তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি দিব। ليس على الأعمى حرج ولا على الأعرج حرج ولا على المريض حرج অন্ধৰ বাবে কোনো অপৰাধ নাই, খঞ্জৰ বাবেও কোনো অপৰাধ নাই, আৰু অসুস্থ লোকৰ বাবেও কোনো অপৰাধ নাই। ومن يطع الله ورسوله يدخله جنات تجري من تحتها الأنهار ومن يتولى يعذبه عذابا أليما আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব তেওঁ তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ তলত নদীসমূহ প্ৰবাহিত, কিন্তু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব তেওঁ তাক যন্ত্ৰণাদায়ক শাস্তি দিব।